আৰু তাৰপিছত মোৰ দাদা বাগানত কাম কৰিছিলে, সেইকাৰণেই সৰু কালডোখৰ বাগানৰ লগতে সম্বন্ধ আৰু পিছৰ ফালেও বাগানলৈ অহা যোৱা বাগানৰ সেই লগত সম্বন্ধ আছিল। সেইকাৰণে যিকোনো ধৰণৰ কথা আহিলেই বাগানৰ লগত এটা একাত্ম অনুভৱ কৰোঁ। আৰু এই কথাখিনি হয়তো মই লিখাৰ মাজত ক'ৰবাত আহিছে আৰু হেৰিয়ে জানি কথাটো সুধিছে, তেওঁ মোক প্ৰশ্ন হিচাপে যদি সুধে মই ক'বলৈ ভাল পাম। ছাৰ, আপুনি বাগানত থকা মেলাও কৰিছে, তেতিয়াৰ বাগানৰ কথা আৰু আজিৰ চাহ বাগিচাবিলাকৰ প্ৰেক্ষাপট আপুনি কিবা? আজিৰ চাহ বাগিচা বুলি ক'লে হয়তো অসুবিধা হৈ যাব, কাৰণ ঠিক এতিয়াৰ লগত চাহ বাগিচাৰ লগত সম্বন্ধ নাই আৰু। হয় ছাৰ। কিন্তু কলেজত পঢ়ি থাকোঁতে থকালৈকে বা কলেজত পঢ়ি থকাৰ পিছলৈকে কিছুদিনলৈকে বাগানৰ সম্বন্ধ আছিল। আনকি আমগুৰি যিখন বাগান, এই বাগানখন মই বহুত দিন থাকিছিলোঁ, মানে বন্ধত প্ৰায়ে তাত কটাব লগা হয় আৰু পৰীক্ষা চৰীক্ষা আগত থাকিলে মানে তাতে গৈ পঢ়োঁগৈ বুলি, কাৰণ টাউনৰ ভিতৰত দিগদাৰ হয়। সেইকাৰণে আমগুৰি বাগানত থাকোঁতে সেই ওচৰে পাঁজৰে তাৰ 7খন বাগান, বৰচিলা, বৰবাম, এনেকৈ 7খন বাগান, এই বাগানখিনিৰ লগত মোৰ খুব ক্ল'জ ওচৰ সম্বন্ধ হৈছিল। তাত খেলা ধূলাও কৰিছিলোঁ, বেডমিণ্টন আৰু ফুটবল খেলিছিলোঁ। আৰু এটা কথা জানি মোৰ খুব ভাল লাগিছিল তেতিয়াই জানিছিলোঁ। এইটো পিছত অৱশ্যে মই নিজে গৈ সেইখিনি মই চাবলৈ যত্ন কৰিছিলোঁ। হয় ছাৰ। বিৰিঞ্চি কুমাৰ বৰুৱাৰ যে সেউজীপাতৰ কাহিনী উপন্যাসখন আছে, সেইখন তেখেতে আমাৰ ইউনিভাৰ্চিটিৰ পৰা 3 মাহমান ছুটী লৈ লিখিছিল। আৰু সেই বাগানখন চিঠিখন হেৰিখন লেখোঁতে তেওঁ আমগুৰি বাগানতে থাকি লৈছিল। তাত ৰত্না দত্ত বুলি গুৱাহাটীৰ এগৰাকী মহিলা আছিল, তেখেতৰ চিনাকি, তাৰ হাজবেণ্ড তেখেতত কাম কৰিছিল। আৰু সেইখিনিকে হেৰি লিখিছে। সেইকাৰণে তাৰ যিটো ক্লাব, খেলাৰ ক্লাব, তাৰ এই ফিল্ড বা যিবিলাক আমি বনোৱাসকলৰ যিখিনি হেৰি, এই গোটেইখিনি চিত্ৰ মই তাত মিলাই চাইছিলোঁ তেতিয়া, আৰু খুব ভাল লাগিছিল তেতিয়া ভাবিছিলোঁ। গতিকে বাগানৰ লাইফটো তেতিয়াৰ দিনত অৱশ্যে এটা কথা ঠিক, যিসকল বনোৱা মজদুৰসকল তেতিয়া বহুত পিছপৰা আছিল, এতিয়া সেইফালৰ পৰা বহুত আগবাঢ়ি গৈছে। কিন্তু আগবাঢ়ি যোৱাৰ লগে লগে যে কৃষ্টি সংস্কৃতি এইবিলাকো হেৰাই যায়, এইটোৱে বাগানত আজিকালি দেখিবলৈ পোৱা যায়। আমগুৰি বাগানৰ সম্পৰ্কত, আমগুৰি বাগানৰ যিটো গ্ৰুপ, 7খন বাগান কৈছোঁ নামখিনি, সেই গ্ৰুপ সম্পৰ্কত আমাৰ এগৰাকী গৱেষকে, মহিলা, সিহঁতে বাগানৰ ভাষাৰ ওপৰত গৱেষণা কৰিছিল। সেই কথাটো শুনি পেলাই মই তেখেতক কৈছিলোঁ যে আপুনি আমগুৰিলৈ যাওক, তাত থাকি আহক। তেওঁ মোৰ কথামতে তালৈ গৈছিল, গৈ লৈ আহি পেলাই কৈছিল যে মোৰ সেইটো সম্ভৱ নহ'ব, কাৰণ এইখিনিত ইমানখিনি ভাষা আছে, ইমান সংমিশ্ৰণ হৈছে, যিটো এতিয়া পুনৰুদ্ধাৰ কৰাই টান। বিভিন্ন ধৰণৰ ভাৰতৰ বিভিন্ন ধৰণৰ মানুহ আহি তাত থাকিলে, তেওঁলোকৰ কৃষ্টিবিলাকৰ মাজত সমন্বয় হ'ল, এই গোটেই দিশবিলাকেই ৰেকৰ্ড কৰা নহ'লে আৰু আহি এতিয়াও কিছু হয়তো আছে তাত, জানিব। হয় ছাৰ, হয়। বাগানৰ ক্ষেত্ৰত ছাৰ সেইটো খুবেই মানে এটা অদ্বিতীয় কথা যে বিভিন্ন প্ৰান্তৰ পৰা যিবিলাক শ্ৰমিক আহিলে, যাতে একেখন বাগিচাত হয়তো কোনোবা উৰিষ্যাৰ পৰাও আহিছে, কোনোবা ঝাৰখণ্ডৰ পৰা আহিছে, পশ্চিমবংগৰ পৰা আহিছে, একেলগে থাকি এটা সংস্কৃতি গঢ় দিছে, চব মিলা প্ৰীতিৰে আছে। কিন্তু সেই দিশটো অধ্যয়ন কৰা নহ'লে, সেই দিশটো অধ্যয়ন কৰিবলগা আছিল, কিন্তু তেখেতসকলৰ মাজতেই কোনোবাই নকৰিলে, বাহিৰৰ পৰা গৈ আগতে সুবিধা নাছিল, আৰু এতিয়া কৰিবলৈ গ'লেতো বস্তুটো নাইকিয়াই হৈ গ'ল, গতিকে সেইটো নহ'ল আৰু। ধন্যবাদ ছাৰ। আমি আপোনাৰ লগত এই কথাখিনি পাতি মোৰ পেজত মই আবদ্ধ কৰি ৰাখিলোঁ, তাৰ বাবে আপুনি কোৱাৰ বাবে ধন্যবাদ ছাৰ।